নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জেন এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টমমান শ্ৰেণীৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ পাঠ নং 9 মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা নামৰ পাঠটিৰ প্ৰশ্নৰ উত্তৰবিলাকৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ তোমালোকে চাই থাকক। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ চোৱা তোমালোকে অনুশীলনীত আছে 1 নম্বৰত চমু উত্তৰ লিখা। চমু উত্তৰ লিখিবলৈ কোৱা হৈছে। ক নম্বৰত আছে মানৱ সম্পদ কাক বোলে। ক নম্বৰত দেশৰ উৎপাদন কাৰ্যত কোনে অংশগ্ৰহণ কৰিব পাৰে। গ নম্বৰত মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে কি। খ নম্বৰত বৃত্তিমূলক শিক্ষা কাক বোলে। আৰু গ নম্বৰত মানৱ সম্পদৰ মূল চালিকা শক্তি কি। গতিকে তোমালোকে 1 নম্বৰৰ কুৱেশ্যনখিনি এইবাৰ চোৱা। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ চোৱা। ক নম্বৰত আছে মানৱ সম্পদ কাক বোলে। তোমালোকে ইয়াৰ উত্তৰত লিখিবা সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে তেওঁকেই মানৱ সম্পদ বোলে। তাৰপিছত খ নম্বৰত আছে দেশৰ উৎপাদন কাৰ্যত কোনে অংশগ্ৰহণ কৰিব পাৰে। তোমালোকে ইয়াৰ উত্তৰত লিখিবা দেশৰ উৎপাদন কাৰ্যত দেশৰ মানৱ সম্পদে অংশগ্ৰহণ কৰিব পাৰে। তাৰপিছত গ নম্বৰত আছে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে কি। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বোলা হয়, যেনে শিক্ষাৰ হাৰ, জীৱনৰ প্ৰত্যাশা ইত্যাদি। তাৰপিছত ঘ নম্বৰত আছে বৃত্তিমূলক শিক্ষা কাক বোলে। তোমালোকে ইয়াৰ উত্তৰত লিখিবা আনুষ্ঠানিক শিক্ষাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে। ইয়াৰ পিছত আছে ঙ নম্বৰত মানৱ সম্পদৰ মূল চালিকা শক্তি কি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে মানৱ সম্পদৰ মূল চালিকা শক্তিসমূহ হৈছে স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ। এনেকৈ তোমালোকে 1 নম্বৰৰ উত্তৰখিনি লিখিব পাৰিবা। ইয়াৰ পিছত আছে 2 নম্বৰত আছে চোৱা বহলাই আলোচনা কৰা। ক নম্বৰত আছে মানৱ সম্পদ উন্নয়নৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলী। খ নম্বৰত মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ। ক নম্বৰত মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমূলক শিক্ষাৰ মাজত থকা সম্পৰ্ক। আৰু ঘ নম্বৰত বৃত্তিমূলক শিক্ষাই কিদৰে নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে। গতিকে তোমালোকে 2 নম্বৰৰ এনচাৰখিনি এইবাৰ চোৱা। প্ৰথমে যিটো আছে ক নম্বৰত মানৱ সম্পদ উন্নয়নৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলী। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে আমাৰ দেশৰ চৰকাৰে প্ৰৱৰ্তন কৰা আধুনিক আৰু বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা, স্বাস্থ্য নীতি, বিভিন্ন আঁচনি, জলপানীৰ ব্যৱস্থা, উন্নত মানৰ প্ৰশিক্ষণ তথা বিভিন্ন সা-সুবিধাৰ ফলত বৰ্তমান দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো যথেষ্ট সবল হৈছে। অৱশ্য এই দিশত ক্ষীপ্ৰতা লাভ কৰিবলৈ আমাৰ দেশক এতিয়াও কিছু সময় লাগিব, কাৰণ ভূ আয়তনৰ তুলনাত দেশৰ জনসংখ্যাৰ ঘনত্ব বহু বেছি। ইমান সংখ্যক মানুহক একেলগে উপযুক্ত শিক্ষা, খাদ্য, বাসস্থান, কৰ্মসংস্থান আৰু স্বাস্থ্যৰ সুবিধা প্ৰদান কৰাটো বৰ সহজ কাম নহয়। এনেকৈ লিখি দিলে তোমাৰ ক নম্বৰখিনি হৈ যাব। এইবাৰ খ নম্বৰত আছে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ। ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ হৈছে ভাগকৈ তোমালোকে লিখিবা যে শিক্ষাৰ হাৰ। শিক্ষা ব্যৱস্থা সঠিক হ'লেহে উন্নত মানৱ সম্পদ তৈয়াৰ হোৱাটো সম্ভৱ হৈ উঠে। প্ৰকৃত শিক্ষাই জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰে। তাৰপিছত দিবা 2 নম্বৰত জীৱনৰ প্ৰত্যাশা। এটা শিশুৰ জন্মৰ পৰা কিমান বয়সলৈকে সুস্থ সবলভাৱে জীয়াই থাকে তাক জীৱন প্ৰত্যাশাই নিৰ্ণয় কৰে। তাৰপিছত জনমূৰি আয়। দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰ হৰণ কৰিলে যি আয় উপলব্ধ হয় তাকে জনমূৰি আয় বোলে। ইয়াৰ পিছত দিবা বিদ্যালয়ত ভৰ্তি আৰু বিদ্যালয় এৰাৰ বয়স। প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষাৰ স্তৰ পৰ্যন্ত বিদ্যালয় মহাবিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ ভৰ্তিকৰণৰ হাৰ উচ্চ আৰু বিদ্যালয় আৰু মহাবিদ্যালয় এৰাৰ হাৰ নিম্ন হোৱাটো মানৱ সম্পদ উন্নয়নৰ এটা উল্লেখযোগ্য দিশ। ইয়াৰ পিছত শেষত দিবা প্ৰতিষেধক টীকাকৰণৰ হাৰ। প্ৰতিষেধক টীকাকৰণে শিশুৰ স্বাস্থ্য সুৰক্ষা প্ৰদান কৰাৰ লগতে দীৰ্ঘজীৱী কৰি তোলে। সেয়েহে প্ৰতিষেধক টীকাকৰণক মানৱ সম্পদ উন্নয়নৰ এটা নিৰ্দেশক বুলি গণ্য কৰা হয়। তাৰপিছত আছে গ নম্বৰত মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমূলক শিক্ষাৰ মাজত থকা সম্পৰ্ক। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে প্ৰচলিত শিক্ষণ ব্যৱস্থাই আমাক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পৰা নাই। গতিকে এতিয়া আমাক এনে শিক্ষাৰ প্ৰয়োজন হৈ পৰিছে যি শিক্ষাই প্ৰতিজন ব্যক্তিক উৎপাদনৰ ক্ষেত্ৰত নিৰ্ভৰশীল কৰি গঢ়ি
উলিব পাৰে। এই কাৰণেই বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে। জীৱন ধাৰণৰ বাবে ব্যক্তি এজনে যি কাম কৰে তাকে সেই মানুহজনৰ বৃত্তি বুলি কোৱা হয়। কোনো ব্যক্তিয়ে কাপোৰ চিলাই কৰাৰ প্ৰশিক্ষণ লৈ দৰ্জী হিচাপে জীৱিকা অৰ্জন কৰিলে সেইটোৱেই হ'ব তেওঁৰ বৃত্তি। তাৰপিছত ঘ নম্বৰত আছে বৃত্তিমূলক শিক্ষাই কিদৰে নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে। ইয়াৰ উত্তৰত হ'ব নিবনুৱা সমস্যা বুলিলে ব্যক্তিৰ কৰ্মহীন অৱস্থাক বুজায়। ব্যক্তিৰ কামৰ প্ৰতি ইচ্ছা আৰু ক্ষমতা থাকিলেও কৰ্মৰ অভাৱত এনেয়ে সময় কটাবলগীয়া হয়। এনে নিবনুৱা সমস্যাই এটা অঞ্চল বা এখন দেশত যথেষ্ট আহুকালৰ সৃষ্টি কৰে। গতিকে নিবনুৱা সমস্যা সমাজৰ পৰা আঁতৰ হোৱাটো সকলোৰে কাম্য। এই ক্ষেত্ৰত বৃত্তিমুখী শিক্ষাই এই নিৰ্ণায়ক ভূমিকা ল'ব পাৰে। বৃত্তিমুখী শিক্ষাই মানুহক অকল উপাৰ্জন কমাই নকৰে, তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্ব-নিয়োজনৰ পথ মুকলি কৰি লোৱাত সহায় কৰে। তোমালোকে এনেকৈ লিখিলে 2 নম্বৰৰ এনচাৰখিনি তোমালোকৰ হৈ যাব। এইবাৰ চোৱা 3 নম্বৰত আছে শুদ্ধ অশুদ্ধৰ নিৰ্ণয় কৰা। 3 নম্বৰত আছে শুদ্ধ অশুদ্ধৰ নিৰ্ণয় কৰিবলৈ কোৱা হৈছে ইয়াত। প্ৰথমতে চোৱা ক নম্বৰত আছে প্ৰাকৃতিক সম্পদৰ বৃদ্ধি হ'লেই দেশৰ উৎপাদন বৃদ্ধি হয়। প্ৰাকৃতিক সম্পদৰ বৃদ্ধি হ'লেই দেশৰ উৎপাদন বৃদ্ধি হয়। তোমালোকে ইয়াৰ এইটো এনচাৰত লিখিবা যে অশুদ্ধ। ক নম্বৰৰ কোৱেশ্চনটো অশুদ্ধ হয়। প্ৰাকৃতিক সম্পদৰ বৃদ্ধি হ'লে দেশৰ উৎপাদন বৃদ্ধি হয়, এইটো অশুদ্ধ হয়। তাৰপিছত মানুহ মাত্ৰাই মানৱ সম্পদ নহয়। গতিকে মানুহ মাত্ৰাই মানৱ সম্পদ নহয়, এইটো কোৱেশ্চন হ'ব শুদ্ধ। তোমালোকে মনত ৰাখিবা এইটো শুদ্ধ হয়, শুদ্ধ বুলি লিখি দিবা। তাৰপিছত আছে গ নম্বৰত জনসংখ্যা বৃদ্ধিয়াই মানৱ সম্পদৰ বৃদ্ধি হোৱা নুবুজায়। জনসংখ্যা বৃদ্ধিয়াই মানৱ সম্পদৰ বৃদ্ধি হোৱা নুবুজায়। গতিকে এইটো কোৱেশ্চন শুদ্ধ হয়, মনত ৰাখিবা। তাৰপিছত আছে ঘ নম্বৰত উচ্চ জীৱন প্ৰত্যাশাই অনুন্নত মানৱ সম্পদক সূচায়। উচ্চ জীৱন প্ৰত্যাশাই অনুন্নত মানৱ সম্পদক সূচায়, এইটো কোৱেশ্চন হ'ব অশুদ্ধ। তোমালোকে মনত ৰাখিবা, অশুদ্ধ বুলি দি দিবা এইটো কোৱেশ্চন। তাৰপিছত আছে 9 নম্বৰত ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে। গতিকে ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে, এইটো কোৱেশ্চন তোমালোকে লিখিবা শুদ্ধ বুলি। ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে, শুদ্ধ বুলি লিখিবা। তাৰপিছত প্ৰথম 6 নম্বৰত আছে জন্মকালীন শিশুৰ মৃত্যুৰ হাৰে মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰে। গতিকে প্ৰথম 6 নম্বৰত যিটো কোৱেশ্চন দিছে জন্মকালীন শিশুৰ মৃত্যুৰ হাৰে মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰে, এইটো কোৱেশ্চন শুদ্ধ হ'ব, তোমালোকে মনত ৰাখিবা। গতিকে এনেকৈ লিখি দিলে তোমালোকৰ 3 নম্বৰৰ শুদ্ধ অশুদ্ধৰ এনচাৰখিনি হৈ যাব। মই কিতাপতে কৰি দিছোঁ তোমাৰ সুবিধাৰ কাৰণে। ইয়াৰ পিছত আছে 4 নম্বৰত চোৱা খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰিবলৈ কোৱা হৈছে। প্ৰথমতে আছে এখন দেশৰ উৎপাদন প্ৰক্ৰিয়াৰ এক অন্যতম কাৰক হ'ল দেশ, য'ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ দেশ। ইয়াত খালী ঠাইত কি বহিব লিখিবলৈ কোৱা হৈছে। তোমালোকে প্ৰথমতে চোৱা এখন দেশৰ উৎপাদন প্ৰক্ৰিয়াৰ এক অন্যতম কাৰক হ'ল শ্ৰম। তোমালোকে শ্ৰমটো খালী ঠাইত বহাই ল'বা, য'ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ মানুহে। তোমালোকে ইয়াত লিখিবা মানুহে বুলি। গতিকে 1 নম্বৰখিনি তোমালোকৰ ক নম্বৰখিনি হৈ যাব। এখন দেশৰ উৎপাদন প্ৰক্ৰিয়াৰ এক অন্যতম কাৰক হ'ল শ্ৰম, য'ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ মানুহে। মই কিতাপতে লিখি দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। তাৰপিছত খ নম্বৰত আছে দেশ আয়ৰ বৃদ্ধিয়ে এখন দেশ হোৱাত সহায় কৰে। গতিকে ইয়াত তোমালোকে লিখিবা ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী, ইয়াত লিখিবা স্বাৱলম্বী হোৱাত সহায় কৰে। তাৰপিছত তোমালোকে এনেকৈ লিখি দিবা ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে। গ নম্বৰত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত ইয়াত দিছে খালী ঠাইত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত ইয়াত লিখিবা চৰকাৰে। উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত চৰকাৰে সকলো শিক্ষিত ব্যক্তিক চাকৰি, ইয়াত লিখিবা চাকৰি যোগান ধৰাটো সম্ভৱ নহয়। গতিকে
তোমালোকে এতিয়া লিখিবা গ নম্বৰত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত চৰকাৰে সকলো শিক্ষিত ব্যক্তিক চাকৰি যোগান ধৰাটো সম্ভৱ নহয় বুলি লিখি দিবা এনেকৈ। তাৰপিছত খ নম্বৰত যিটো দিছে দেশ শিক্ষা মানৱ সম্পদ উন্নয়নৰ দেশ সোপান। গতিকে ইয়াত তোমালোকে লিখিবা দেশ শিক্ষা মানৱ সম্পদ উন্নয়নৰ দেশ সোপান বুলি য'ত দি আছে তোমালোকে প্ৰথমতে লিখিবা ইয়াত যে আছে শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰথমতে লিখিবা ইয়াত লিখিবা গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ ইয়াত দিবা প্ৰাথমিক সোপান। গতিকে গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক সোপান বুলি তোমালোকে লিখি দিবা ঘ নম্বৰটোত। তাৰপিছত আছে অ নম্বৰত বৃত্তিমূলক শিক্ষাই মানুহক অকল দেশ নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা সমাধান কৰি দেশৰ পথ মুকলি হোৱাটো সহায় কৰে। গতিকে ইয়াত তোমালোকে লিখিবা বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাৰ্জনকাৰী তোমালোকে ইয়াত উপাৰ্জনক্ষম বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাৰ্জনক্ষম নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা সমাধান কৰি ইয়াত লিখিবা স্বনিয়োজনৰ পথ মুকলি হোৱাত সহায় কৰে। এনেকৈ তোমালোকে লিখি দিবা। প্ৰথমত তাত লিখিবা উপাৰ্জনক্ষম তাৰপিছত তাত লিখি দিবা স্বনিয়োজনৰ পথ মুকলি হোৱাত সহায় কৰে। এনেকৈ লিখি দিলে তোমালোকৰ 4 নম্বৰৰ এনচাৰটো হৈ যাব। ছাত্ৰ ছাত্ৰীসকল এইবাৰ 5 নম্বৰত দিয়া আছে চমু টকা লিখা। চমু টকা লিখিবলৈ কোৱা হৈছে। ক নম্বৰত আছে মানৱ সম্পদ, নম্বৰত মানৱ সম্পদ উন্নয়ন, নম্বৰত মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু খ নম্বৰত বৃত্তিমূলক শিক্ষা। গতিকে তোমালোকে 5 নম্বৰৰ এনচাৰখিনি এইবাৰ চোৱা। প্ৰথমতে আছে ক নম্বৰত মানৱ সম্পদ। তোমালোকে ইয়াৰ উত্তৰত লিখিবা সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে তেওঁৱেই মানৱ সম্পদ হিচাপে পৰিগণিত হ'বলৈ হ'লে মানুহে উন্নতমানৰ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় শিক্ষা প্ৰশিক্ষণ প্ৰাপ্ত হোৱাৰ লগতে সুস্বাস্থ্যৰ অধিকাৰী হ'ব লাগিব। ইয়াৰ পিছত খ নম্বৰত আছে মানৱ সম্পদ উন্নয়ন। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে মানৱ সম্পদ উন্নয়ন মানে মানুহক সম্পদলৈ উন্নতিকৰণ অৱস্থা বা মানৱ সম্পদৰ বিকাশ সাধন কৰা। দেশ এখনত কেৱল জনসংখ্যা বৃদ্ধি হ'লেই মানৱ সম্পদৰ উন্নয়ন নহয়, স্বাস্থ্য উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা মানৱ সম্পদৰ বিকাশ সাধন কৰিব পাৰি। ইয়াৰ লগতে দেশৰ উৎপাদন কাৰ্যত প্ৰক্ৰিয়াত ব্যক্তিজন প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হ'ব লাগিব। তাৰপিছত গ নম্বৰত আছে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে মানৱ সম্পদ উন্নয়ন মানে মানুহক সম্পদলৈ উন্নতিকৰণ অৱস্থা বা মানৱ সম্পদৰ বিকাশ সাধন কৰা। যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰক মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বোলা হয়। যেনে শিক্ষাৰ হাৰ, জীৱনৰ প্ৰত্যাশা, জনমূৰি আয়, বিদ্যালয়ত ভৰ্তি আৰু বিদ্যালয় এৰাৰ বয়স, প্ৰতিষেধক টিকাকৰণৰ হাৰ ইত্যাদি। ইয়াৰ পিছত আছে খ নম্বৰত বৃত্তিমূলক শিক্ষা। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে আনুষ্ঠানিক শিক্ষাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে। প্ৰচলিত শিক্ষণ ব্যৱস্থাই আমাক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পৰা নাই। গতিকে এতিয়া আমাক এনে শিক্ষাৰ প্ৰয়োজন হৈ পৰিছে যি শিক্ষাই প্ৰতিজন ব্যক্তিক উৎপাদনৰ ক্ষেত্ৰত নিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰে। এই কাৰণেই বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে। গতিকে তোমালোকে এনেকৈ লিখি দিলে চমু টকাখিনিৰ এনচাৰ হৈ যাব। মই সৰুকৈ দি দিছোঁ, তোমালোকে এইখিনি লিখি ল'বা ভালকৈ। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টা এইখিনিয়েই। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো কেনে লাগিছে। লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।